প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত আজিও ৰাজ্যবাসী ম্ৰিয়মান। জুবিন গাৰ্গৰ মৃত্যু কি পটভূমিত কেনে পৰিস্থিতিত হ'ল এই কথা অসমৰ ৰাইজে ইতিমধ্যে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে গম পাইছে। আমাৰ স্পষ্ট কথা, ঘটনাৰ উচিত তদন্ত হ'ব লাগে। কি পটভূমিত, কি পৰিৱেশত, কি পৰিস্থিতিত আমাৰ প্ৰাণৰ শিল্পীগৰাকী চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, এই ৰহস্য কিন্তু উদ্ঘাটন হ'বই লাগিব। দোষীয়ে শাস্তি পাব লাগিব, কেৱল শাস্তি নহয়, দৃষ্টান্তমূলক শাস্তি। যিগৰাকী আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমীয়া জাতিক বিশ্বৰ বুকুত এটা শক্তিশালী, এটা মহিয়ান জাতি হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ'ল। আজি তেখেতৰ অৱৰ্তমানত বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি প্ৰাৰ্থনা হৈছে, সকলোৱে তেখেতক স্মৰণ কৰিছে। তেনেগৰাকী আমাৰ স্বাভিমানী অসমীয়া সত্তাৰ মৃত্যু কাৰ দুখৰ কাৰণে হ'ল, কাৰ ভুলৰ কাৰণে হ'ল, সেইসকলে কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব, যি শাস্তি অসমৰ ইতিহাসৰ পাতত এক দৃষ্টান্তমূলক শাস্তি হিচাপে লিপিবদ্ধ হৈ থাকিব।